told your friend you're not okay? And tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long. কৰি আছে দেখিছে এতিয়া নকওঁ আপোনালোকৰ এইটো কি বনাইছে বাৰু ধৰিব পাৰিছেনে তুমি বনাইছা এইটো কি বনাইছে মই এতিয়া নকওঁ আপোনালোকক বনাই কৰি লওক তাৰপিছত জনাম বাৰু হাত বিষাই যায় ন কলৰ পানী খাইছে দেই আমাৰ গুডুৱে অকণমান খাই হৈ গ'ল এতিয়া গৰমত এয়াই খাব লাগে জুচ খোৱাতকৈ হয় নাই আপোনালোকে কওকচোন বাৰু এইখিনিতে পুলিচ ৰিজাৰ্ভৰ ওচৰত এইখিনিতে তেখেতে দি আছে শুকান নাৰিকলো পাব তাত নাৰিকল নাৰিকল দিছে এইবাৰ পেলাই খাইছে কি খবৰ সকলোৰে আমাৰ বৰ্তমান ভালেই ভাল মানে কি কম আৰু ইমান গৰম পৰিছে জানেনে মানে গৰমৰ কাৰণে নাই কিবা কাম বেছিকৈ কৰিব পাৰিছোঁ নাই হৈছে কিবা চ' ব্লগছে বনাব পৰা নাই ইমান গৰম পৰিছে মানে এইকেইদিন জানেনে চ' গৰম পৰিছে কাৰণে ভাবিছোঁ আজি টেঙা জোল বনাওঁ মই অকণমান মাছ লৈছিলোঁ সৰু সৰু পুঠি শিঙৰা কিবা মিছা মাছ চব মিক্স থকা আৰু উপায় নাই চ' এতিয়া বনাব লৈছোঁ টেঙা জোল বনাম আৰু তাকে ভাবিছোঁ ব্লগটো আৰম্ভ কৰোঁ আমাৰ আৰম্ভ কৰিছোঁ ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব চ' আহক আৰম্ভ কৰোঁ আৰু ব'লকচোন আমাৰ টিকলাটোৱে কি কৰিছে বা আহি আছেহি ইয়াতে আহিছিলে আহোঁতে তাই অকণ অসুবিধাত পৰিলে চ' থাকি গ'ল ব'লকচোন দেখুৱাই দিওঁ আপোনালোকক মোবাইল চাই আছে দেখিছে আমাৰ এইটো দেখিছে বিচনা মানে কৈছোঁ নহয় বোলো গৰম লাগেনে নালাগে হা চোৱাচোন কি কৰিছে তাই চাই আছে মোবাইল চ' ব'লক এতিয়া বনাওঁ মই মাছ বৰ্তমান ফ্ৰাই কৰিছোঁ আৰু এইখিনি কৰি আছোঁ তাৰপিছতে ইয়াতে মেষ্টা টেঙা যে কয় যে সেই টেঙা পাতটো মায়ে দি পঠিয়াইছিলে দুদিনমান হ'ল যে আহা অকণমান মৰহি গৈছে একো নাই টেঙাটো পালেই হ'ল চ' আলু দি অকণ টেঙা জোল বনাওঁ চাই থাকক চ' এনেকৈ আলুটো অকণমান জাষ্ট ৰুকি লৈছোঁ সৰু সৰুকৈ অকণ মানে কি হয় পাতটো তেতিয়া কমকৈ দিলেও কথা হয় একো নহয় কাৰণ পাতটো বহুত বেছিয়ে টেঙা আপোনালোকে খাইছে নাই নাজানো আৰু আগতে মই ৰেচিপি শ্বেয়াৰ কৰি থৈছোঁ মেষ্টা টেঙা পাতৰ বাৰু চ' বহুতেই বেলেগ জেগাত বহুত বেলেগ বেলেগকৈ কয় আৰু এতিয়া আপোনালোকৰ তাত কি কি কয় নাজানো মেষ্টা টেঙা কয় খাচেং টেঙা কয় আৰু বিশেষ মই নাজানো বাৰু দেই চ' এইখিনি মোৰ এয়া আলু মই দুটা চ' ইয়াতে সেই পাতকেইটা যে দেখা যাব সেইটো আৰু এটা বিলাহী দিলোঁ এতিয়া ইয়াত মই বৰ্তমান ভেন্দি আলু ভাজি আছোঁ ভাত বহাই দিম বাছ সিমানেই আৰু আকৌ দেখুৱাইছোঁ চ' ভেন্দি ভাজিত আপোনালোকে নিমখ দি যেতিয়া ভাজিটো বহায় তেতিয়া মানে লগালগ নিমখটো নিদিব অলপ সময় ভেন্দিটো ভাজি ল'ব তাৰপিছতে নিমখ তাৰপিছতে হালধি অলপ দেৰিকৈ মানে দিব আৰু তাতে যদি অকণ আপোনালোকে মছলা দি দিয়ে চ' ভেন্দি ভাজিৰ সোৱাদটো বহুত বেছি ভাল হ'ব মই ইয়াতে দি দিছোঁ মেগী মছলাটো আছিলে সেইটো মেগী মছলাটো আছিলে সেইটোকে মই অকণমান ইয়াতে দি দিছোঁ সেইটো চব মিক্স থাকে যে খাই ভাল লাগে ভাজিখন টেষ্ট লাগে ভেন্দিটোত যদি আপোনালোকে মানে দিয়াৰ লগে লগে নিমখটো দি দিয়ে কি হয় পানীটো ওলাই যায় আৰু ভেন্দিটো তেতিয়া অকণমান ঢিলা ঢিলা হৈ থাকে আৰু পানীটো শুহি নলয় চ' ভেন্দিটো অলপ সময় ভাজি পেলাই তাৰপিছতহে নিমখটো দিব
ঠিক আছে প্ৰথমে মই আলুখিনি অকণমান ভাজি ল'লোঁ তাৰপিছত এতিয়া ইয়াত টেঙা পাতখিনি কাচেং টেঙাটো আৰু এটা বিলাহী দি 5 মিনিটমান অকণ ভাজিব লাগিব কাৰণ পাতটো মৰহি যাব লাগিব বিলাহীটো অকণ সিজিব লাগিব অতি সহজ আৰু গৰমত এটা ধুনীয়া ৰেচিপি টেঙা তো খাই বহুত ভাল লাগিব এতিয়া গৰমত মানে টেঙা বস্তুৱে খাবলৈ মন যায় এয়া আজি টেঙা যদি বনাম দেখাম এইখিনি পূৰা ধুনীয়াকৈ মোৰ ভাজি কৰি হৈ গ'ল এতিয়া ইয়াতে মই গৰম পানী দি দিম অকণমান এইখিনি উতল আহিব তাৰপিছত ইয়াতে মই এয়া মাছ ফ্ৰাই কৰি থোৱা আছে সৰু সৰু মাছ ধুনীয়াকৈ দি দিম আৰু দুপৰীয়াৰ ভাত সাজৰ থালি মোৰ ৰেডি এয়া হ'ল মেষ্টা টেঙা দি টেঙা মাছৰ জোল তাৰপিছত এইটো হ'ল সৰু মাছ কেইটামান ফ্ৰাই দি দিছোঁ এয়া হ'ল ভেন্দি আৰু আলু ভাজি তাৰপিছত এইফালে আমলেটটো মই অকণমান বেলেগ ধৰণে বনাইছোঁ আজি মই ৰেচিপিটো শ্বেয়াৰ নকৰিলোঁ এইখিনি দেখুৱাই দিছোঁ চ' এতিয়া লাঞ্চ কৰি লওঁ কুৱেশ্যন এনচাৰ লিখি আছা লিখা এইকেইটা এয়া দেখিছে এইকণ UKG ক্লাছতে ইমানবোৰ কুৱেশ্যন এনচাৰ দিয়ে এয়া ঘৰত এনেকৈ লিখি থাকিবলৈ দিওঁ চ' হাফ ইয়াৰলি আহি আছে আজি তাৰ ইউনিট টেষ্টৰ ৰিজাল্ট দিছে বহুত ভালেই হৈছে বাৰু চবতে 50 ভিতৰত 50 পাইছে কৈ দিয়া বোলে আজি মই একদম 50 ভিতৰত 50 পাইছোঁ চবতে চাওক আৰু এতিয়া বাৰু ঠিকে আছে ডাঙৰ হ'লে কি হয় আৰু নাজানো চ' ভগৱানে কুশলে ৰাখক চ' সেয়া এতিয়া লিখি আছে অকণ লিখিব দিছোঁ বহীকেইখন আজি দিলে অকণমান আপোনালোকক দেখুৱাই দিছোঁ এইখন ইংলিছত সেয়া 50 ভিতৰত 50 এয়া ৰাইমছত A পাইছে তাৰপিছতে এইখন হ'ল টেবুলতো 50 ভিতৰত 50 তাহাঁতৰ 4টা পৰীক্ষাহে হৈছে বাৰু তাৰপিছতে আৰু এখন আছে কি আছে এইটো হ'ল মেথছ নাম্বাৰ ৱৰ্কত খালি 2 মাৰ্কছ অকণ কম পালে উপায় নাই আৰু কেতিয়াবা অকণমান হেৰি হৈ যায় চ' এয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সকলো কথা চ' এইটো অকণ দেখুৱাই দিছোঁ ভাল লাগে ন ল'ৰা ছোৱালীৰ কথা সিহঁতে ভাল কৰিলে ভালকৈ ৰিজাল্ট কৰিলে মনবিলাক কিমান ভাল লাগে হয়নে নহয় বাৰু চ' এয়া আপোনালোকক অকণমান দেখুৱাই দিলোঁ চবেই উইচ কৰিব যাতে সি আগলৈও অকণমান ভাল হয় এইখিনিতে ভাবিছোঁ ব্লগছটো সামৰোঁ ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ মোৰ ব্লগছটো বহুতে চাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু তাৰ ৰিজাল্টৰ কথা আজি শ্বেয়াৰ কৰিলোঁ ভাল লাগিলে প্লিজ শ্বেয়াৰ এটা কৰি দিব লাইক এটা দিবলৈ নাপাহৰিব তো আজিলৈ আহিছোঁ বাই বাই থেংক ইউ ফৰ ৱাচিং